এয়া আমি আহিছোঁ তপতী বাবাৰ মন্দিৰত দেই। আপোনালোকে চাই থাকক, এয়া বাবাৰ মন্দিৰ। আৰু বাবাকতো মই লগ পোৱা নাই বাৰু, মই মানে ব্ৰহ্মপুৰ নহাৰ আগতেই বাবাৰ বাৰু অন্তিম সংস্কাৰ কৰা হ'ল বাৰু। এয়া হ'ল বাবাৰ সমাধি। আহক বাবাৰ সমাধি, বাবাকটোতো আৰু দেখা নাপালেই বাৰু, সমাধিতে মানে অকণমান দৰ্শন লওঁ। বাবা আৰু ইয়াত চাগে পৰিৱেশ চাহপাতৰ বাগান, চাহপাত ৰুবৰ কাৰণে এইখিনি এনেকৈ খান্দি দিছে। এইয়া হ'ল পাহাৰ, তাত জুৰি আছে। বলবমৰ সময়ত সেই তাৰপৰাই অনা হৈছে হয় বাৰু জল। সেইয়া চাওকচোন কি সুন্দৰ পৰিৱেশ, কেনেকুৱা মনোমোহা দৃশ্য। মন্দিৰত চৰাই চিৰিকটি মাত, এয়া গছ গছনি কাটি আছে, চাহপাতৰ বাগান হেৰি কৰিব ৰুব। মন্দিৰৰ ভিতৰত নোসোমাওঁ বাৰু, পিছত দেখা দিম বাৰু। আছেনে কোনোবা চাচোন? এই মন্দিৰতো কোনো অহা নাই হ'বলা চাকি জ্বলাবলৈ। মন্দিৰৰ পৰিৱেশ, মন্দিৰত নোসোমাওঁ, ঘৰত হেৰি কৰি আহিছে বাৰু। তথাপিও মন্দিৰৰ বাহিৰৰ পৰাই বাবাক দৰ্শন দি আহিছোঁ বাৰু। আপোনালোকক চাওকচোন বাৰু, কি সুন্দৰ পৰিৱেশ পানী আছে। ইয়াৰ চাহপাতৰ বাগান হওক, কিবা হওক। আমি এতিয়া এয়া মন্দিৰ আছে বৰ্তমান বামুণী পাহাৰত, তপতজুৰি। চাওকচোন কি মধুৰ, কি সুন্দৰ পৰিৱেশ আৰু কি মলয়া বতাহ। দেখিছে নহয়, এয়া আছিলে আগত তপতজুৰি বাবা থকা ঘৰ আছিলে। বাবাৰ যেতিয়া মানে ঢুকোৱাৰ পিছত ইয়াত বাপুৱে মানে হাতী বাপুৱে ইয়াত থাকিব কৰিব নিদিয়ে। কোনোবাই যদি মন পচন্দ বা এনেকুৱা মন খোলা শুদ্ধ অন্তৰে যদি থকা হ'লে ইয়াত থাকিব পাৰিলে হয়। ইয়াতে শুদ্ধ অন্তৰে যে থাকিব নোৱাৰে, সেইকাৰণে এয়া চব হাতী বাপুৱে ভাঙি চিঙি ক্লিয়াৰ কৰি থৈ যায়। চাওকচোন এয়া ঘৰ, এয়া মহত্ব আছে ইয়াত, মানে যোন থাকিব নোৱাৰে বাৰু। আৰু যি কি নহওক, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন বাৰু। ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ আৰু দেই, বাই বাই।